আইডৰ বুলনিৰ সমুশ্ৰতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বুলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰাক্ষণত এয়া আপোনালোকলৈ আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান য়োগা কৰ্মসু কৌশলম। সহনাভৱতু সহনৌ ভুনক্তু সহ বীৰ্যং কৰৱাৱহৈ তেজস্বিনাৱধীতমস্তু মা বিদ্বিষাৱহৈ। ॐ शान्ति शान्ति शान्ति। শাৰীৰিক তথা মানসিক উৎকৰ্ষ সাধনত অতীজৰে পৰা যোগাভ্যাসে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিজ্ঞান প্ৰযুক্তিৰ ন উদ্ভাৱনে যদিও সুখ স্বাচ্ছন্দ্যৰে ভৰাই তুলিছে আধুনিক জীৱনশৈলী, কিন্তু তথাপিও আদৰ কমা নাই ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত যোগাভ্যাসৰ। বৰঞ্চ বিগত কিছু বছৰৰ পৰা যোগাভ্যাসৰ প্ৰতি আকৃষ্ট হৈছে আমাৰ নৱপ্ৰজন্ম। আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰাক্ষণত আমি উপস্থিত হৈছিলোঁ গুৱাহাটীৰ জু তিনিআলিৰ ৭ নম্বৰ বাইলেনত অৱস্থিত বিবেকানন্দ যোগ অনুসন্ধান কেন্দ্ৰত, য'ত আমি লগ পাইছিলোঁ বিভিন্ন প্ৰশিক্ষাৰ্থীৰ লগতে যোগ প্ৰশিক্ষকসকলক আৰু লৈছিলোঁ তেওঁলোকৰ মনৰ বতৰা। বিবেকানন্দ যোগ অনুষ্ঠান সংস্থান সম্পৰ্কে যোগ প্ৰশিক্ষক দীপান্বিতা চানৱাৰকাৰে এনেদৰে কয়। বিবেকানন্দ যোগ অনুসন্ধান সংস্থান এই অনুষ্ঠানটো গুৱাহাটী শাখা আৰম্ভ কৰিছোঁ আমি 2011 চনৰ পৰা। আমাৰ হেডকোৱাৰ্টাৰ হৈছে বাংগালোৰত। ইয়াতে আমি যিবোৰ কোৰ্চ অফাৰ কৰোঁ প্ৰধানতঃ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে শাৰীৰিক মানসিকভাৱে যোগ অভ্যাস, যাক আমি পজিটিভ হেল্থ বুলি কওঁ, আৰু এটা চিকিৎসা হিচাপে যাৰ অসুখ বিসুখ থাকে এই অসুখ বিসুখৰ কাৰণে য়োগা থেৰাপি, এই দুটা প্ৰধানতঃ আমাৰ ইয়াত ক্লাছ হৈ থাকে। তাৰোপৰি সময়ে সময়ে আমি মেডিটেশ্যন ক্লাছ, ষ্ট্ৰেছ মেনেজমেণ্টৰ ক্লাছ, সৰু ল'ৰা ছোৱালীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে য়োগা ফৰ চিলড্ৰেন, এনেকুৱা ধৰণৰ ক্লাছবিলাকো আমি কৰি থাকোঁ। তাৰোপৰি আমাৰ ইয়াত যিটো ক্লাছ হয় সোমবাৰৰ পৰা শুকুৰবাৰলৈ ৰাতিপুৱা দুপৰীয়া গধূলি 3টা সময়ত হয়। এইদৰে অনলাইন আৰু অফলাইন এই দুইটাতে আমাৰ ক্লাছ হৈ থাকে। আৰু শনিবাৰ ৰবিবাৰে আমি কিছুমান স্পেচিয়েল ক্লাছো কৰোঁ, যিয়ে হয়তো গ্ৰুপত কৰিবলৈ নোৱাৰে বা কোনোবা এনেকুৱাও থাকে যাক হয়তো সমূহীয়াকৈ সকলোৰে লগত কৰিবলৈ অসুবিধা, তেওঁলোকক আমি 1-to-1 দৰকাৰ হয়, বিশেষকৈ লগত থাকি কৰাব লগা হয়। তেনেকুৱা যিসকলে বিচাৰে সেইবোৰ আমি শনিবাৰ ৰবিবাৰে ক্লাছ কৰোঁ। আৰু ঘৰতো আমাৰ শিকোৱা গৈ আমাৰ ইনষ্ট্ৰাক্টৰ আছে, তেওঁলোকে গৈ ঘৰত হোম য়োগা বুলি যিটো কয়। কিন্তু হোম য়োগা আমি সকলোৰে কাৰণে যে একদম প্ৰিফাৰ কৰোঁ সেইটো নহয়। যিসকলে একদম আমাৰ ইয়াত চেণ্টাৰত আহিব নোৱাৰে বা সঁচাকৈয়ে হয়তো বিচনাত আছে তেনেকুৱাবিলাকক আমি প্ৰিফাৰেঞ্চ দিওঁ। আৰু কোৰ্চ হিচাপে আমাৰ য়োগা ইনষ্ট্ৰাক্টৰ কোৰ্চ, এইটো কোৰ্চ আমাৰ আৰম্ভ হৈছে। এইটো প্ৰায় এতিয়ালৈকে প্ৰায় 64 ষ্টুডেণ্টে আমাৰ ইয়াৰ পৰা য়োগা ইনষ্ট্ৰাক্টৰ কোৰ্চ কৰি চাৰ্টিফিকেট লৈছে। আৰু যিখন চাৰ্টিফিকেট আমাৰ ইয়াৰ পৰা দিয়া হয় বেংগলোৰৰ আমাৰ ইউনিভাৰ্চিটিৰ পৰা আহে। আমাৰ এইটো ইনষ্টিটিউটত আমি 3গৰাকী য়োগা ইনষ্ট্ৰাক্টৰ আছোঁ। কিমানে প্ৰশিক্ষণ? আমাৰ এতিয়া গোটেই দিনটোত আমাৰ যিকেইটা মই ক'লোঁ ধৰা 6টা ক্লাছ আৰু অনলাইন অফলাইন দুইটা মিলি প্ৰায় 40গৰাকীমান আমাৰ হ'ব। পুৰুষ মহিলা সকলোৱে আহে, একেলগে কৰিব পাৰে, কিন্তু মই দেখিছোঁ মহিলাসকলে বেছি উৎসাহী, তেওঁলোকেই আহে আৰু কৰিছে আৰু লাভান্বিতও হৈছে। আন্তৰ্জাতিক যোগ দিৱসৰ সৈতে সংগতি ৰাখি আপোনালোকৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ আহিছোঁ। গতিকে এই বিশেষ দিনটোত আজি আপুনি আমাৰ শ্ৰোতাসকলক উদ্দেশ্যি কি ক'ব? আন্তৰ্জাতিক যোগ দিৱস আজি এইটো বোধ কৰোঁ 10 বছৰেই হ'ব। আমি দেখিছোঁ সমগ্ৰ বিশ্বতেই এই আমাৰ যোগ যিটো শাস্ত্ৰ
যোগ দৰ্শন সকলোৱে আঁকোৱালি লৈছে, আদৰি লৈছে। আৰু ইয়াক আদৰি লোৱা সকলোৱে এইকাৰণেই লৈছে যে যোগ এনেকুৱা এটা বিষয়, সি আমাক শাৰীৰিক, মানসিক, আৱেগিক, আমাৰ বৌদ্ধিক বিকাশ, আমাৰ আধ্যাত্মিক বিকাশ, এই সকলো সামৰি লৈ আমাক এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হ'বলৈ শিকায়। আৰু আমি নিজে যদি সুস্থ হৈ থাকোঁ, ভালে থাকোঁ, আমি সমাজখনৰ একোজন নাগৰিক নহয়। গতিকে আমাৰ সমাজৰ প্ৰতি আমাৰ অৱদানটো আমি ভাল এটা অৱদান দিব পাৰিম। ঠিক সেইকাৰণেই মই কওঁ যে আহক সকলোৱেই যোগ শিকক। যোগ বুলি ক'লে যে অকল মই আসন কৰিছোঁ বা কেইটামান প্ৰাণায়াম কৰিছোঁ সেইটোৱে নুবুজায়। আমাৰ গোটেই দিনটোৰ জীৱন যাপনৰ কলা, ৱে অফ লাইফ বুলি কয় যোগা। মই কিদৰে কথা কৈছোঁ, মই কিদৰে বহিছোঁ, মই কিদৰে মানুহৰ লগত ব্যৱহাৰ কৰিছোঁ, সমাজৰ প্ৰতি মোৰ অৱদান কেনেকুৱা, মোৰ সকাৰাত্মক ভাৱনা কিমান, এই সকলোবোৰ মিলি যোগ হয়। গতিকে সকলোৱে এনেকুৱা ধৰণৰ এটা সকাৰাত্মক চিন্তা লৈ কাম কৰক, নিজৰ কাৰণে নিজে ভালে থাকক। শাৰীৰিক সুস্থতাৰ কাৰণে আসন, প্ৰাণায়াম, ধ্যানৰ অভ্যাস কৰক। শাৰীৰিক সুস্থতাৰ লগে লগে মানসিক সুস্থতাটো আপোনা আপুনিয়ে আহিব। আৰু শাৰীৰিক মানসিকভাৱে আমি সুস্থ থাকিলে নিশ্চিতভাৱে আমি এজন ভাল নাগৰিক হ'ব পাৰিম, সমাজৰ প্ৰতি আমি এটা ভাল অৱদান আগবঢ়াব পাৰিম। গতিকে মই আহ্বান জনাওঁ, এই যোগ দিৱসৰ দিনটো এটা বিশেষ দিন এইকাৰণে বাছি লোৱা হৈছে যাতে সকলোৱে এই দিনটোত একেলগে কৰি বাকী 364টা দিন কৰি যাবলৈ এটা ষ্ট্ৰক এটা পায়। গতিকে আহক আমি সকলোৰে এই উৰ্জা শক্তিটো লৈ, প্ৰেৰণা লৈ আমি নিজক ভালে ৰাখিবলৈ যোগ অভ্যাস কৰোঁ। প্ৰাৰ্থনাৰে আৰম্ভ কৰিম। একেলগত ক'ম, ওম সহনা ভৱতু সহনৌ ভুনক্তু সহ বীৰ্যং করবাবহৈ তেজস্বিনাবধীতমস্তু মা বিদ্বিষাবহৈ। আমি কথা পাতিছিলোঁ যোগ প্ৰশিক্ষক গোপেশ ৰায়ৰ লগত। আপুনি এই যোগা প্ৰশিক্ষণটো কেতিয়াৰ পৰা লৈছিলে? প্ৰশিক্ষণ হিচাপে মই 2023 পৰা এতিয়ালৈকে লৈ আছোঁ, আৰু লগতে মই বেলেগকো শিকাই আছোঁ। আপোনাৰ প্ৰশিক্ষণ লোৱাটো সম্পূৰ্ণ কৰি এতিয়া প্ৰশিক্ষক হিচাপে আছে? কি চাৰ্টিফিকেট কোৰ্চ হৈ গ'ল, এতিয়া মই নিজে যোগা টিচিং কৰাই আছোঁ। যোগাসনৰ প্ৰতি কেনেদৰে আকৃষ্ট হ'ল, কিয় আকৃষ্ট হ'ল? মই এইটোৰ প্ৰতি আকৃষ্ট এটা কাৰণতে হ'লেও মই সৰুৰ পৰা খেল খেলিছিলোঁ। তো খেল খেলি মই সেইটো লাইনতে কণ্টিনিউৱাছলি কলেজত, স্কুলত থাকি গ'লোঁ। তাৰপিছত ভাবিলোঁ যে ফিটনেছটো বহুত ইম্পৰ্টেণ্ট মানুহৰ বাবে। যোগাটো মই লাইফত নিজৰ লগতে মই যাতে 10-5জন মানুহক সুস্থ ৰাখিব পাৰোঁ, ছ'চাইটি বা মোৰ ওচৰৰ পাজৰৰ যিমান মানুহ থাকে, তো সেইটো কনচেপ্ট লৈয়ে মই যোগা জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ। কিবা সমস্যা আছিল যিটো ধৰি লওক বহুতে কয় যে মোৰ আঁঠুৰ বিষ আছিলে, মই যোগাসন কৰি ভাল পালোঁ, বা মোৰ মানসিক চাপ আছিলে, মই ভাল পালোঁ, এনেকুৱা ধৰণৰ আপুনি কেনেকুৱা কি? হয়, মোৰ আজিৰ পৰা ধৰক 4 বছৰমান আগত ৰাইট আঁঠু, আমাৰ যিটো সোঁফালৰ আঁঠু আৰু মোৰ কঁকালৰ বিষ অলপ ষ্টাৰ্ট হৈছিলে। তাৰপিছতে মই যোগা ষ্টাৰ্ট কৰিলোঁ। যোগা ষ্টাৰ্ট কৰি এতিয়া সম্পূৰ্ণৰূপে মোৰ
আঁঠুৰ বিষ আৰু কঁকালৰ বিষ নাই লগতে মই য়োগাৰ দ্বাৰাই মানে 20 কিলো ৱেটো কমাইছোঁ আৰু এতিয়া আপুনি যোগাসনৰ প্ৰশিক্ষক হয় এতিয়া আমাৰ যোগ দিৱস আছে এই বিষয়ে আপুনি আমাৰ সকলো শ্ৰোতাকে কি বুলি আহ্বান কৰিব প্ৰত্যেকে য়োগা কৰিব লাগে এনেকুৱা নহয় যে অকল আমি 21 জুনতে য়োগা কৰিম 21 জুনটো ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে বহুতে ভাবে আজি আমি য়োগা কৰিম সেইটো তেনেকুৱা নহয় আমি য়োগা 365 ডে আমি কৰিব লাগে বছৰৰ 12 মাহটো আমি য়োগা কৰিব লাগে ৰাইজক মই এইটোৱে আহ্বান জনাম যে আপোনালোকে নিজৰ কাৰণে আধা ঘণ্টা 1 ঘণ্টা যিমান সময় পাৰে 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা নিজকে আপুনি য়োগাৰ নামত দিয়ক নিজেও সুস্থ থাকক আপোনাৰ ফেমিলি মেম্বাৰ্ছকো সুস্থ ৰাখক এইখিনি এটা অতি প্ৰয়োজনীয় কথা সুধিছোঁ য়োগা প্ৰশিক্ষক হিচাপে এটা পেচা হিচাপে ল'ব পাৰিনে 100% পাৰে ভাল এটা ইনকাম চ'ৰ্চ ল'ব পাৰে আৰু এতিয়াৰ টাইমতো য়োগাৰ ডিমাণ্ড বহুত বাঢ়ি গৈছে আৰু সেই হিচাপে য়োগা প্ৰশিক্ষক বহুত কম আছে আৰু এতিয়া যদি ধৰক ষ্টুডেণ্ট হওক বা কিছুমান আপোনাৰ ছাৰ্ভিচ হোল্ডাৰে হওক তেওঁলোকে নিজৰ এক্সট্ৰা টাইমতো য়োগা মানে শিকাব পাৰে যদি তেওঁলোকে ভালকৈ প্ৰশিক্ষণ লয় নমস্কাৰ মোৰ নাম মৌচুমী শৰ্মা মই জুন 2022 চনৰ পৰা য়োগা কৰি আছোঁ আৰু মোৰ 3 বছৰ হ'ল আৰু বিৰাটেই ভাল লাগিছে আপুনি যোগাসন কৰি কিমান ফল পাইছে বা আপোনাৰ অভিজ্ঞতা কেনেকুৱা মোৰ বিৰাটেই ভাল লাগিছে দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং মই যোনটো এক্সপিৰিয়েঞ্চ কৰিছোঁ মোৰ ৱেইট লছ হৈছে আৰু মেডিকেল টেষ্টবিলাকো মোৰ আমি এনুৱেলি যোনটো ব্লাড টেষ্ট কৰাইছোঁ তাত মই বহুত ডিফাৰেঞ্চ পাইছোঁ যেনেকৈ মোৰ HDL LDL এইবিলাক চব লেভেলছ কমি গৈছে মানে পজিটিভ এফেক্টে হৈছে মেণ্টেল হেল্থ ফিজিকেল হেল্থ দুইটাই মানে কাইলৈ যোগ দিৱস আপুনি কি ক'ব মই ভাবোঁ এইটো এটা বহুত বঢ়িয়া দিন আৰু মই ভাবোঁ অকল অলপ মানুহেই নহয় য়োগাটো চব মানুহে কৰিব লাগে আৰু স্কুলতো আজিকালিতো শিকায়েই কিন্তু মই ভাবোঁ একদম সৰু অৱস্থাৰ পৰা যেতিয়ালৈকে পাৰে আপুনি ফিজিকেলি এক্টিভ হৈ থাকে তেতিয়ালৈকে চবেই কৰিব লাগে অকল ল'ৰা ছোৱালীয়ে কৰিব লাগে বা য়াং ইউথে কৰিব লাগে এনেকুৱা নহয় মই ভাবোঁ একদম সৰুৰে পৰা মানে এল্ডাৰলি লোকে চবেই কৰিব লাগে মোৰ নাম শ্যামলা ভাগৱতী হয় আপুনি কিমান দিনৰ পৰা যোগাসন কৰি মোৰ প্ৰায় 10 বছৰ হ'ল কৰা হয় আপুনি প্ৰথম আহোঁতে মই একোৱেই নাজানিছিলোঁ মোৰ মানে কোনো আইডিয়াই নাছিলে য়োগাৰ বিষয়ে তাৰপিছত মই যেতিয়া কৰিছিলোঁ মই অলপ গালিও খাইছিলোঁ মোৰ ইনষ্ট্ৰাক্টৰৰ পৰা কিন্তু ইমান ধুনীয়াকৈ শিকাইছে মানে এতিয়া মানে বহুতখিনি পৰা হৈ গ'লোঁ আপুনি কি সুফল পাইছে যোগাসন কৰি বহুতখিনি পাইছোঁ মোৰ মেণ্টেল ষ্ট্ৰেছ আৰু ভৰিৰ বিষ হাতৰ বিষ এইবিলাক যিবিলাক হৈছে সেইবিলাকতো ভাল পালোঁৱেই ভৰিটো মাটিত পেলাব পৰা নাছিলোঁ মানে ইমান বেছি মানে বিষ হৈছিলে সেইবিলাক বহুত ভাল পাইছোঁ কি ক'ব যোগাসনটো খুব কৰিব লাগে খুবেই ভাল কৰিলে চবেই কৰিব লাগে স্কুলৰ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আজিকালি সৰু সৰু বাচ্চায়ো মানে কৰিব লাগে ধন্যবাদ নমস্কাৰ বাইদেউ আপোনাৰ নামটো কৈ লওক অনুস্মিতা বৰুৱা হয় আপুনি প্ৰথম যেতিয়া আহিছিলে আপুনি কি অসুবিধা লৈ আহিছিলে 2016 পৰা মই আছোঁ মাজতে অকণমান গেপ পৰিলে চাকৰি সূত্ৰে দূৰলৈ যাব লগা হ'ল তাৰপিছত 2017 পৰা মই ইয়াৰ লগত জড়িত কথাটো হৈছে য়োগা মই ৰাতিপুৱা আহি পেলাই কৰোঁ মোৰ গোটেই দিনটোৰ ভিতৰত মোৰ যিমানখিনি এনাৰ্জি লাগে গোটেইখিনি যেন মই পাই যাওঁ আৰু বহুতে অনলাইনত কৰে মই কিন্তু নোৱাৰোঁ অনলাইনত কৰিবলৈ মোৰ ইয়াত যিটো পৰিৱেশ পাওঁ সেই পৰিৱেশটোত একদম মিলি যাওঁ ইয়াৰ লগত মানসিকভাৱে মই মানে মোৰ বহুত ষ্ট্ৰেছ আচলতে মই ডায়েবেটিক চুগাৰ লেভেল খুব হাই আছিলে দেন থাইৰয়ডৰো প্ৰব্লেম আছে সেইটো নৰ্মেলাইজ হৈছে
মই চেক কৰোঁ মোৰ ঠিক হৈ গৈছে প্ৰেছাৰো মোৰ ঠিক হৈ গৈছে মানে কি কণ্ট্ৰলত আহিছে গোটেইবোৰ সেইটো কাৰণে আৰু আজিকালিৰ দিনততো ষ্ট্ৰেছ সাংঘাতিকে বস্তু যোনদিনা আহিব নোৱাৰোঁ সেইদিনাখন মোৰ নিজকে খুব গিল্টি ফিল কৰোঁ ইয়াৰ ভিতৰত আৰু এটা খুব ভাল বস্তু আছে সেইটো হৈছে য়োগা নিদ্ৰা মই ৰখি থাকোঁ সেইটো হ'লে বৃহস্পতিবাৰে সেইটো খুব ভাল লাগে আপোনাৰ আটাইতকৈ কোনটো আসন বেছি ভাল লাগে মই সূৰ্য নমস্কাৰটো ভাল পাওঁ আৰু যিকেইটা ডায়েবেটিকৰ কাৰণে গোটেইকেইটাই মোৰ কাৰণে ঠিক মই ভাল পাওঁ আৰু এটা আসন কৰিম সেইটোক কয় মণ্ডুকাসন সেইটো খুব ভাল ডায়েবেটিকৰ কাৰণে আপোনালোকে মণ্ডুকাসনৰ কাৰণে বজ্ৰাসনত বহি ল'ব লাগিব আটাই বহক বজ্ৰাসনত বহি যিয়ে বজ্ৰাসনত বহিব নোৱাৰে কোনোবা এল্ডাৰলি পাৰ্চন হ'লে তেওঁলোকে মূঢ়াত বহি কৰিব পাৰে এতিয়া আমি হাতটো মুঠি মাৰি ঠিক নাভিটোৰ দুই কাষে মুঠিটো ৰাখিম মুঠিটো ৰাখি প্ৰথমে আমি উশাহ ল'ম অকণমান পিছলৈ যাম উশাহ এৰি লাহে লাহে আগলৈ হালি দিম আৰু এই মুঠিটোৰে চাব আমাৰ পেটত হেঁচাটো পৰিব আৰু মূৰটো তললৈ কৰিম আৰু যদি তললৈ কাৰোবাৰ ধৰক স্পণ্ডাইলাইচিছ আছে বা ডিঙিৰ বিষ আছে মূৰটো তললৈ ওলমাই নিদি এইদৰে ৰাখিব আৰু এইটো পজিশ্যনত আমি হোল্ড কৰিম 5 ছেকেণ্ড আকৌ উশাহটো লৈ উঠি আহিম এইটো ৰিপিট কৰিব লাগে আকৌ এক্সহেল কৰিলোঁ ব্ৰিথ আউট hold your breathing also and hold the position also you can go 5 second or pa ami aru bahabo paro 10 15 20 second jiman samoy paro ako ukhatu loi uthi ahile ei dore ami 10 bar loke jodi ami repeat kori pore heritu etu mane khub bhal modhumehor rogor karone উপযুক্ত ব্যায়াম আৰু খেল ধেমালিয়ে মানুহৰ দেহক সতেজ সুস্থ আৰু শক্তিশালী কৰি ৰাখে পুৰুষৰ লগতে মহিলাসকলেও স্বাস্থ্য আৰু সৌন্দৰ্য ভালে ৰাখিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰাটো অতিকৈ প্ৰয়োজনীয় বাইদেউ নমস্কাৰ আপোনাৰ নামটো মোৰ নাম সুজাতা শইকীয়া আপুনি এটা যোগ প্ৰশিক্ষক হিচাপে কাম কৰি আছে কিমান বছৰ হ'ল মোৰ প্ৰায় 13 বছৰে হ'ল ইয়াত বিয়াছাৰ লগত জড়িত হোৱা প্ৰথমতে মই এজন শিক্ষাৰ্থী হিচাপেহে জইন কৰিছিলোঁ পিছত ছাৰ বাইদেউ অনুপ্ৰেৰণাত ইনষ্ট্ৰাক্টৰ কোৰ্চ কৰিলোঁ প্ৰায় এবছৰীয়া কোৰ্চ পাছ কৰি ছাৰ বাইদেউৰ অনুমতিমতে ইয়াতে ইনষ্ট্ৰাক্টৰ হিচাপে জইন কৰিলোঁ আপুনি এই 13 বছৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা অভিজ্ঞতা ভাল একচুৱেলি আমাৰ ব্যাসাটো অন্য যোগা ক্লাছৰ নিচিনা আমাৰ ব্যাসাৰটো সম্পূৰ্ণ বেলেগ আমাৰ একদম সাইণ্টিফিক যোগাটো একচুৱেলি সবৰ কাৰণে সব যোগাভ্যাস নহয় আমি প্ৰথমতে মেডিকেল ৰিপৰ্ট চাওঁ কাক কেনেকুৱা যোগা লাগে বয়স সেই হিচাপত আমাৰ ব্যাসাত আমাৰ ইয়াৰ গুৱাহাটী চেণ্টাৰ তেনেকৈ আমি ক্লাছবিলাক লওঁ সেইকাৰণে প্ৰায়খিনি উপকাৰেই পায় বাৰু পিছত কয় আমাৰ কাৰণে সেইটোৱেই মানে আনন্দৰ বিষয় উপকাৰ পায় সেয়াই আপোনাৰ এনেকুৱা কিবা ভাল লগা মুহূৰ্ত মনত পৰেনে আছে ভাল লগা মুহূৰ্ত মোৰ বহুত আছে যেতিয়া খুব অসুখ হৈ আহে ডিপ্ৰেশ্যনত আহে এংজাইটি থাকে 2 মাহ 1.5 মাহ মাতি থাকোঁ আহাচোন কৰি যেতিয়া কয় বাইদেউ মনটো ইমান ভাল লাগিছে ইমান ফ্ৰী লাগিছে সেইটোৱে আনন্দ মানে খুব মানে দক্ষিণা সেইটো গুৰু দক্ষিণা বুলি আমি যিটো কওঁ সেইটোৱে মোৰ কাৰণে দক্ষিণা হিচাপে হয় আৰু যোগ দিৱস উপলক্ষে আপুনি মহিলাসকলক কি ক'ব বিচাৰিব যোগা দিৱস উপলক্ষে মই মহিলাসকলক কওঁ বয়স অনুপাতে সময় অকণমান উলিয়াই হ'লেও নিজৰ কাৰণে যোগা অভ্যাস কৰিব লাগে আৰু এনেকুৱা নহয় যে আজিকালি মানে কি হয় নেটত চাই ভুলকৈ কৰে যোগাটো একচুৱেলি একদম উশাহ নিশাহৰ লগত মিলাই কৰা বস্তুহে যোগাটো এক্সাৰচাইজ নহয় যোগা বুলি ক'লে মানুহে সাধাৰণতে টান আসন বা অকল প্ৰাণায়াম অকল মেডিটেশ্যন এইটো নহয় আমাৰ ইয়াতে 1 ঘণ্টাৰ ক্লাছত আমি গোটেইখিনি সামৰি লওঁ ফিজিকেল মেণ্টেল ইম'চনেল স্পিৰিচুৱেল চব কেতিয়াবা এনেকুৱাও হয় নেকি যে আহিলে তাৰপিছত আৰু কেইদিনমানৰ পিছত নহা হৈ থাকিলে হয় মানে বহুতৰ কি হয় এলাহ ভাৱটো বেছি টাইম দিব নোৱাৰোঁ মই কওঁ 24 ঘণ্টাৰ ভিতৰত নিজৰ কাৰণে 1 ঘণ্টা এটলিষ্ট সকলোৱে সময় দিব লাগে যিমানেই ব্যস্ততাৰ ভৰা জীৱন নহওক নিজৰ কাৰণে ভাল
ফিজিকেলি মেণ্টেলি বহুত ছাপোৰ্ট পোৱা যায় মাইকী মানুহৰ সাধাৰণতে ষ্ট্ৰেছ বেছি হয় সেইকাৰণে মাইকী মানুহৰ বহুত কম্পালচৰি য়োগাটো आपका नाम बता दीजिए। गंगा गोयल। आप कब आए हैं यहाँ पे, कब ज्वाइन किए? अभी 4 महीने हुए। कैसा लग रहा है? अच्छा लग रहा है। आपका क्या प्रॉब्लम था जब आप मेरे स्ट्रेस था। आप कैसा फील कर रहे हैं? अच्छा फील कर रहा है। মোৰ নাম শৰ্মিষ্ঠা মই 15 বছৰ হ'ল আৰু মোৰ মানে বহুত বেমাৰ লৈ আহিছিলোঁ ইয়াতে গেষ্ট্ৰিকৰ বেমাৰ আঁঠুৰ হেৰি আছিলে গোটেইখিনি মই ভাল পালোঁ খুব বেনিফিট হৈছে আৰু মই মোৰ নাম পৰিণীতা বৰঠাকুৰ হয় আপুনি কেতিয়াৰ পৰা ইয়াত মোৰ 12 বছৰ হৈ গ'ল আপুনি যেতিয়া প্ৰথম আহিছিলে আপুনি কি অসুবিধা লৈ আহিছিলে মোৰ অসুবিধা মোৰ হিষ্ট্ৰেক্টমি কৰা আছিলে মোৰ সেইকাৰণে কঁকালৰ বিষ আছিল আঁঠুৰ বিষ আছিল সেইবিলাক গোটেইখিনি মই ইয়াত আহি জইন কৰাৰ পাছত সেইবিলাক সব লাহে লাহে ভাল হ'বলৈ হ'ল মোৰ গেষ্ট্ৰিক আছিলে সেয়া প্ৰব্লেমো ভাল হ'ল মাইগ্ৰেইন আছিলে মাইগ্ৰেইনটো বহুত মানে কমি গ'ল এতিয়ালৈ প্ৰায় নাইকিয়াৰ নিচিনাই হৈ গ'ল আৰু আপোনাৰ আটাইতকৈ কোনটো আসন ভাল লাগে মোৰ সূৰ্য নমস্কাৰটো সবচে ভাল লাগে মই ভাবোঁ যে সকলোৱে কৰিব লাগে সব নোৱাৰিলেও সেই আসনটো 6 বাৰ হ'লেও মানে কৰিব লাগে দিনে মোৰ নাম বৰ্ণালী দাস বৰুৱা আচলতে বহুত বছৰ আগতে মই কৰিছিলোঁ এবছৰমান কৰিছিলোঁ তাৰপিছত আকৌ কিবা গেপ গ'ল তাৰপিছত আকৌ আহিলোঁ আকৌ গেপ গ'ল এতিয়া আকৌ জইন কৰিছোঁ অলপ দিন হৈছে 2-3 মাহমান হৈছে আপুনি প্ৰথমতে আহোঁতে কি অসুবিধা লৈ আহিছিল এই ভৰি বিষ মাজে মাজে স্পণ্ডিলাইটিছ এইবোৰ তাৰ পাছৰবাৰ তেনেকৈ সেইবিলাকৰ কাৰণে আহিলোঁ আকৌ কিবা গেপ গ'ল এইবাৰো সেই তেনেকৈ স্পণ্ডিলাইটিছ ভৰিৰ বিষ এইবিলাক কঁকালৰ বিষ বেক পেইন এই মাহতে মই বহুত ভাল পাইছোঁ মানে বহুত সুফল পাইছোঁ আৰু খুব ভাল লাগে আহি মেণ্টেল ষ্ট্ৰেছটো বহুত কমি থাকে কিবা এটা খুব ভাল লাগে আহি পেলাই নিজৰ বডিটোক যেন কিবা এটা ভাল ফুড এটা দিছোঁ এনেকুৱা নিচিনা লাগে তাৰমানে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত যোগাসনৰ বহুতো উপকাৰিতা আছে ই শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰখাত সহায় কৰে নিয়মিত যোগাভ্যাসৰ দ্বাৰা শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে উন্নতি লাভ কৰিব পাৰি তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ত্ৰিশাৰাণী শৰ্মা মই এই অনুষ্ঠানটোৰ লগত কেইবা বছৰ ধৰি জড়িত যোগটো আচলতে বৰ্তমান সময়ত এক অবিচ্ছেদ্য অংগ হিচাপে বুলি ক'ব পাৰি ই শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ লগতে নানা ৰোগৰো এক মানে ৰোগ নিৰাময় কৰাটো সহায় কৰে তুমি ইমান কম বয়সত তুমি যোগাসন কৰিবৰ কাৰণে কিয় বিচাৰিলা মানে মোৰ বহুতো ৰোগৰ নিৰাময়ৰ কাৰণে আৰু যোগে মানে অন্যান্য সমস্যাবিলাকৰো সমাধান কৰিছে তুমি কিমান বছৰ হ'ল ইয়াত যোগাসন মই ইয়াত 5 বছৰেই হ'ল প্ৰথম যেতিয়া তুমি যোগাসন কৰিবলৈ আহিছিলে মনলৈ কি ভাব লৈ আহিছিলে মোৰ বহুতো অসুবিধা আছে অসুখ লৈ আহিছিলোঁ এতিয়া ভাল পাইছা এতিয়া ভাল পাইছোঁ আৰু তোমাৰ আটাইতকৈ কোনটো আসন ভাল লাগে মোৰ পদ্মাসন উষ্ট্ৰাসন এইবোৰ ভাল লাগে বাইদেউ নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো বিমলা তালুকদাৰ হয় আপুনি এই যোগ প্ৰশিক্ষণৰ লগত কিমান দিনৰ পৰা জড়িত হৈ আছে মইতো 6 বছৰমান হ'ল কৰোণাৰ আগত পৰাই হয় আপোনাৰ অভিজ্ঞতা কওকচোন
অভিজ্ঞতা মানে কি মই ভাল পাই আছোঁ এইখিনি নাহিলে মানে বৰ দিগদাৰী লাগে এদিন ক্ষতি কৰিলেও যেন নহ'ব আৰু ভাল নাপাম তেনেকুৱা এনেই বিষবিলাক মানে আছেই থাকিলেও মই কৰিলে ভাল পাওঁ মানে আৰু এনে ধৰক খোজ কাঢ়ি আছোঁ মই খোজকাঢ়িব পাৰোঁ আপুনি যেতিয়া প্ৰথম আহিছিলে কি অসুবিধা লৈ আহিছিলে মানে মোৰ ভৰিৰ আঁঠুৰ বিষ আঁঠু আৰু কঁকালৰ বিষ আছিলে এতিয়া ভাল পাইছে কঁকালটো ভাল পালোঁ আঁঠুটো মোৰ এক্সাৰচাইজ কৰি থাকোঁ ভাল পাওঁ কৰিলে ভাল লাগে মই কিন্তু সকলোকে কৰিব কওঁ দেই সকলোৰ কাৰণেই ভাল অলপ হ'লেও মানে সময় উলিয়াই দিনটোৰ ভিতৰত কৰা ভাল মোৰ নাম ৰীতা দাস মইতো বহুত বছৰ 7-8 বছৰ হৈ গ'ল মই ইয়াৰ লগত জড়িত থকা যোগা অভ্যাস কৰা মোৰ প্ৰথমতেতো মই ৱেইট লছৰ কাৰণে আহিছিলোঁ আমি বহুত বছৰ আগতে তাৰপিছতে যেতিয়া যোগাভ্যাস কৰি বহুত কিছুমান এক্সাৰচাইজ কৰি মই বহুতখিনি ৰিডিউচ কৰিবলৈ সক্ষম হৈছিলোঁ সূৰ্য নমস্কাৰে বহুত মোক মানে সহায় কৰিছিলে ৱেইট লছ কৰা এতিয়া মোৰ 70 বছৰ বয়স 71ত মই ৰানিং কিন্তু এতিয়া মোৰ বৰ্তমান সমস্যাটো মোৰ কি হৈছিলে আহিছিলোঁ বৰ্তমান এইটো কাৰণে আহিছিলোঁ কঁকালৰ বিষ আছিলে যিটো স্লিপ ডিস্ক বুলি কয় 4ডাল নাম্বাৰ মোৰ নাৰ্ভ মানে চেপা খাই গৈছিলে তাৰপিছত বহুত ডক্টৰৰ তাত ট্ৰিটমেণ্ট কৰি সাময়িকভাৱে মই সকাহ পালোঁ কিন্তু য়োগা কৰিবলৈ অহাৰ পৰা মই কিন্তু মানে নিজে ক'ব পাৰোঁ যে মই এতিয়া 90% ৰিকভাৰ কৰিছোঁ সেইটো 1 নম্বৰ 2 নম্বৰ মই আঁঠুৰ যিটো আমাৰ অস্টিঅ'পৰেচিছ হয় যিটো আপোনাৰ আঁঠুৰ ভিতৰত থকা যি ফ্লুইডবিলাক শুকাই যায় তাৰপিছত ভীষণ ধৰণৰ আপোনাৰ বিষ হয় এনেকুৱা এটা পৰ্যায় পাইছিল যে মই লাঠি লৈ পেলাই খোজকাঢ়িব লগা হৈছিল তাৰ পৰা কিন্তু মই ৰিকভাৰী কৰি এতিয়া মোৰ কোনো প্ৰব্লেম নাই মই খোজকাঢ়িব পাৰোঁ মই সকলো যোগাভ্যাস ভালকৈ ইয়াত কৰিব পাৰোঁ গতিকে মই মানে সাংঘাতিক উপকৃত মানে শাৰীৰিক মানসিক আধ্যাত্মিক এই সকলো বিষয়ত মানে এটা যোগাভ্যাসে মানে প্ৰত্যেকটো বস্তুৰ এটা সাংঘাতিক ধৰণৰ সন্তুলন বজাই ৰাখে মানে মানসিক চাপ কওক আপুনি আৰু বুঢ়া বয়সত মানুহৰ কি হয় ক্ৰনিক কিছুমান পেইন থাকে সেইবিলাক উপশম হোৱাত খুব ভালদৰে সহায় কৰে মই নিজে অনুভৱ কৰিছোঁ মই এইটোকে ক'ব খোজোঁ অন্ততঃ বয়োজ্যেষ্ঠ মানুহসকলক যে তেওঁলোক ওলাই আহিব লাগে য়োগা যোনে ভাবিছে যে বয়স হৈ গ'ল এতিয়া আৰু বয়সত বিষ কোববোৰ হ'বই এইবিলাক আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ সেইটো কিন্তু নহয় আপুনি যদি য়োগা সঠিকভাৱে সঠিক পদ্ধতিত কৰে তেতিয়াহ'লে আপুনি বহুখিনি আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰিব আৰু বহুত উপশম ঘটিব আপোনাৰ বিষ কোববিলাকৰ ব্যস্ততাপূৰ্ণ জীৱনত সুস্বাস্থ্যৰ অধিকাৰী হৈ লগতে সুস্থ মগজুৰে সৈতে দীঘলীয়া জীৱন ধাৰণ কৰিবলৈ যোগ ব্যায়ামৰ অনুশীলন বৰ্তমান পৃথিৱীত প্ৰতিজন মানুহৰ কাৰণে অতি প্ৰয়োজনীয় কেৱল যোগ দিৱসৰ দিনটোতেই নহয় জীৱনৰ প্ৰতিটো দিনতে ইয়াৰ অভ্যাস তথা চৰ্চা কৰাটো আমাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয় বিষয় য়োগা কৰ্মসু কৌশলম আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে পৰিকল্পনা আছিল পৰিণীতা শইকীয়াৰ প্ৰযোজনা য়াংচেং শ্বেৰপাৰ সহযোগ কৰিলে ৰুণামণি বৰাই ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ নমস্কাৰ